আজি আমাৰ শ্ৰীমতীয়ে ডিটক্স ৱাটাৰ বনাবলৈ কেইটামান বস্তু যোগাৰ কৰিছে। এই বিট, আমলখি, আদা, হালধি, কেঁচা হালধি আৰু পদিনা পাত কেইটামান। ইয়াৰে আমাৰ এবিধ ডিটক্স ৱাটাৰ তৈয়াৰ কৰা হ'ব। এই হালধি সৰু সৰুকৈ টুকুৰা কৰি লোৱা হ'ল, আদাও তেনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগিছে। আমলখিকেইটা কাটি গুটিকেইটা উলিয়াই ল'ব লাগিব। বিটকেইটাও এনেকৈ সৰু সৰু টুকুৰা কৰি ল'ব লাগিছে। এইখিনি কটা হৈ গ'ল। এতিয়া এটা গ্লাছ কণ্টেইনাৰত এই বস্তুখিনি ভৰোৱা হ'ব। এটা গ্লাছ কণ্টেইনাৰ লোৱা হৈছে, তাত এই বস্তুখিনি কটা বস্তুখিনি গোটেইখিনি ভৰাই দিয়া হ'ব। এতিয়া এই বস্তুখিনিৰ ওপৰত আমি যিখিনি ল'লোঁ, ইয়াৰ ওপৰত এতিয়া অকণমান কুহুমীয়া পানী ঢালি দিছোঁ। আৰু এই গোটেই মিশ্ৰণটো গোটেই সম্পূৰ্ণ আজি ৰাতিটো ৰাখি কাইলৈ পুৱা খালী পেটত ইয়াৰ সেই যিখিনি পানী সেইখিনি খালে পেটৰ কাৰণে যথেষ্ট ভাল। অকণমান ব্লেক চল্টটো দিয়া হৈছে। আমাৰ এই মিশ্ৰণটো আমাৰ তৈয়াৰ হ'ল ডিটক্স ৱাটাৰ। কালি ৰাতিপুৱা আমি এগিলাচ সকলোৱে খাম। এইখিনি ৰেডি। আমি তেল মছলা খুব খাই থাকোঁ, তাৰ বাবে এই পানীয়খিনি আমাৰ পেটটো সকাহ দিব।